বল্লভ ভাই পেটেল যেটো ভাৰতবৰ্ষ আমি তো কবই নালাগে বল্লভ ভাই পেটেলৰ কন্ট্ৰিবিউশন সচিতানুৰি কৈছে যে বল্লভ ভাই পেটেল আৰু বিদুৰৰ কানেকশন কৰিছে এইটো উত্তৰ মই বিচাৰিছিলো ইয়াৰ পিছৰ প্ৰশ্ন আমি যাম 30 নম্বৰ প্ৰশ্ন আহিব 32 নম্বৰ প্ৰশ্ন আহিব কৈছে উইলিয়াম শেক্সপিয়াৰৰ এছ ইউ লাইক ইট নাটকৰ কৈছে আডাম নামৰ চৰিত্ৰটো আৰু হেমলেট নাটকত থকা দা ঘোষ ভূতৰ চৰিত্ৰটোৰ মাজত কি বিশেষত্ব আছে পিছৰ প্ৰশ্ন আহিছে চাব এয়া আমাৰ প্ৰতিযোগিতাৰ 12 নম্বৰ প্ৰশ্ন কৈছে এইগৰাকী ভাৰতীয় সাহিত্যিকক 2012 চনত ভাৰতবৰ্ষৰ পৰা সাহিত্যৰ নোবেল বঁটাৰ বাবে মনোনীত কৰা হৈছিল তেওঁ ৰমন মেগছেছে আৰু জ্ঞানপীঠ বঁটা তথা পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটাও লাভ কৰিছে এইগৰাকী বিখ্যাত সাহিত্যিকৰ নাম ক'ব লাগে এটা মই ওপেন কৰি দিছো নহয় গৈ আৰু কিবা ক নহয় গৈ আসলতে এজন ব্যক্তিৰে নাম দুইটা নহয় দুজন বেলেগ ব্যক্তি হয় আৰু কিবা ক'ব নেকি